নমস্কাৰ বন্ধুবৰ্গ, মই ধ্ৰুৱজীৱ আপোনালোকক পোনপ্ৰথমে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এই ভিডিঅ'টো মই কেৱল সোণালী মুৰ্গীৰ ওপৰত বনাইছোঁ। এইখিনি মোৰ সোণালী মুৰ্গী আৰু সিহঁতৰ বয়স প্ৰায় 70-75 দিনমান হৈছে। আৰু এইবিলাক দেখিছে আপোনালোকে, এইবিলাক প্ৰায় কিছুমানটো 1 কেজি হৈ গ'ল। এই ৰঙাটো যে আপোনালোকে দেখিছে, এই ৰঙাটোতো 1 কেজি হৈ গ'ল। আৰু বন্ধুবৰ্গ, আপোনালোকে সোণালী মুৰ্গী পালন কৰোঁতে কেইটামান কথা গুৰুত্ব দিব লাগিব। প্ৰথমতে আপোনালোকে পোৱালিটো য'ৰ পৰাই কালেক্ট নকৰক লাগে বা ঘৰতে মেচিনতো যদি উলিয়ায়, তেতিয়াহ'লে আপোনালোকে পাখি অলপ নোলোৱালৈকে কিন্তু সিহঁতক হিট দিব লাগিব, অৰ্থাৎ ব্ৰুডিংটো কৰিব লাগিব। আৰু যদিহে আপোনালোকে হিট নিদিয়ে বা ব্ৰুডিং নকৰে, তেতিয়াহ'লে মানে কি হ'ব, সিহঁতি বহুত কোমল হৈ থাকিব আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখা দিব। আৰু দ্বিতীয়তে আপোনালোকে গৰম দিনকেইটাত অলপ চাফ চিকুণটো বেছিকৈ কৰিব লাগিব, কাৰণ গৰম দিনত সাধাৰণতে কৰাইজা বেমাৰটো দেখা দিয়ে। আৰু কৰাইজা বেমাৰটো হ'লে সিহঁতৰ পৰা প্ৰথমতে চকুৰ পৰা পানী ওলাব আৰু তাৰপৰা লাহে লাহে সেইবিলাকত খহু নিচিনাকৈ ওলাব আৰু সেইবিলাক ডাঙৰ হৈ যায় আৰু বহুত বগা হৈ যায়। সিহঁতক মানে কি ফুটুৱাই উলিয়াই দিব লাগে। আৰু সেইবিলাকত এই বেমাৰটো যদি আপোনালোকৰ হয়, তেতিয়াহ'লে মানে কি হ'ব, পোৱালিবিলাক প্ৰায় মৃত্যুমুখতে পৰে। প্ৰায় 50টা বা 100টা হ'লে তাই মানে কি আধাটোৱে মৰি যায়গৈ। আৰু ইয়াক যিমানেই মেডিচিন খোৱালেও ভাল নহয়। গতিকে এই বেমাৰটো বহুত মাৰাত্মক। আপোনালোকে গৰম দিনকেইটাত অলপ সাৱধানে থাকিব, আৰু তেতিয়া মানে কুকুৰা পোৱালিবিলাক আপোনালোকৰ সুস্থ থাকিব। আৰু পাৰিলে অকণমান সময় আপোনালোকে মেলি দিব। আৰু ঠাণ্ডা দিনত বিশেষকৈ CRD বেমাৰটো হয়। CRD বেমাৰটো হ'লে খক কৰি থাকে। গতিকে এই বেমাৰটোৰ কাৰণে আপোনালোকে এজিথ্ৰেল নামৰ এটা দৰৱ খাব পাৰে, পানীৰ লগত গুলি। এইটো বহুত ভাল মেডিচিন হয়। আৰু CRDৰ উপৰিও ইয়াত হোৱাইট ডায়েৰিয়া বেমাৰটো হয়। আৰু হোৱাইট ডায়েৰিয়া বেমাৰটো হ'লে আপোনালোকে চালক'প্ৰিম নামৰ টেবলেটটো নহ'লে চালক'প্ৰিম পাউডাৰটো ইউজ কৰিব পাৰে। আৰু সোণালী মুৰ্গীৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা এটা হয় কি, যে পোৱালিবিলাক বা কুকুৰাবিলাক সুস্থ হৈ থাকে, কিন্তু তাৰে এটা দুটাকৈ মৰি যায়। এইটো মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। গৰম দিনকেইটাত সাধাৰণতে মানে কি হ'ল, কুকুৰা পোৱালিবিলাক প্ৰায় সিহঁতৰ ওজনটো যদি 1 পোৱামান হয় বা 200 গ্ৰামমান হয়, তেতিয়া মৰি যায়। তেতিয়া আপোনালোকে কি কৰিব, সেই কুকুৰা পোৱালিবিলাক একেবাৰে আবদ্ধ কৰি নাৰাখিব, পাৰিলে সিহঁতক মেলি দিব অলপ সময়ৰ কাৰণে। এই কথাকেইটা আপোনালোকে গুৰুত্ব দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। যদিহে ভিডিঅ'টো আপোনালোকৰ উপকাৰ হৈছে বুলি ভাবে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা মাৰিব। আজিলৈ ধন্যবাদ। জয় অসম।